ডাৱৰৰ চমকা আঁতৰি আহিছিল সৌভাগ্যন খন্তেকৰ বাবে আকৌ কলীয়া ডাৱৰে আৱৰি ধৰিলেহি এই ব্ৰাহ্মণৰ জীৱন। অত্যাচাৰী মনোগৰ্ভী পুত্ৰ ধুন্দুকাৰীয়ে একেলগে পঞ্চ বাৰাংগনাক কৰিলে বিবাহ। সুন্দৰ ই অতি সুন্দৰ হৈছে ধুন্দুলি। এতিয়া স্নেহৰ পুত্ৰৰ কাৰণে আনন্দ কৰা। হে বিধাতা, তুমি এয়া মোক কি কৰ্ম ফল ভোগ কৰাইছা? কি কৰ্ম ফল ভোগ কৰাইছা? নারায়ণ নারায়ণ নারায়ণ। দেৱঋষি, তুমি নিজৰ ফল নিজেই ভোগ কৰিছা। দেৱঋষি, পুত্ৰৰ মুখত মতলীয়া হৈ ব্ৰাহ্মণটো জ্ঞান হেৰুৱাই এতিয়া তুমি দিকহাৰা পথহাৰা হ'বই লাগিব। এয়া আৰম্ভণিহে। বিদ্ৰুপৰ হেল মাৰি এই ব্ৰাহ্মণৰ হৃদয়ত আৰু দাবানল নজ্বলাবা। মই ভুল কৰিলো। পুত্ৰ পুত্ৰ বুলি অন্ধতাৰ আশ্ৰয়ত থাকি আজি প্ৰভুৰ দৃষ্টিটো মই ৰসাতললৈ গলো। নারায়ণ নারায়ণ। ব্ৰাহ্মণৰ ব্ৰহ্মতত্ব এৰি তুমি পুত্ৰৰ ব্যাকুলতাত পৰিলা। জন্ম হ'ল বিধাতাৰ বিধানে পুত্ৰ, তাকো ইমান অত্যাচাৰ। কুমতি স্ত্ৰী গৃহকন্দল অহদিশে পুৱা সন্ধ্যা আৰতি কহো। আৰু নকবা দেৱঋষি, আৰু নকবা। এও হয়তো মোৰ ভাগ্যৰ বিড়ম্বনা। এতিয়া যোৱা, ভাগ্যকে ধিয়াই ঘৃতাহুতি দিয়াগৈ দেৱস্থানে। ময়ো নিজ কৰ্তব্যত হাও অগ্ৰসৰ। দেৱঋষি, দেৱঋষি, এই হৰিত শৰণ ইলৈ আজি তুজন এই হৰিৰ চৰিত্ৰ শোভন এই কীৰ্তন কৰে। নারায়ণ নারায়ণ। পিতা, পিতা, বাছা কুকৰ্ণ, কি হৈছে? বাছা কুকৰ্ণ, কি হৈছে? আমি আশ্রমে অন্য স্থানে গমন করো। বলো পিতা। ভাই কাজী বহুত অত্যাচার করিছে। মোৰ গালৈকো তীক্ষ্ণ হস্ত দলিয়াই দিছে দাদাই বৌদের সঙ্গে মিলি। ভালেই হৈছে পিতা। আজি মই আনন্দ উপভোগ কৰিছো। পিতা, একমাত্ৰ ধুন্দুলিৰ কাৰণেই হ'ল আজি এনে অথন্তৰ। বাছা কুকৰ্ণ, পিতা, তোৰ অভিশাপৰ ইউজে আৰম্ভ। পিতা, বাছা, সংসাৰৰ ৰসাৰতা দুখ স্বৰূপ আৰু মোহবন্ধ। এই সংসাৰত কোন কাৰ মিত্ৰ, কোন কাৰ কন্যা, এয়া সকলো মিছা মায়া। এইবোৰে দুখ ভোগ কৰাই পিতা। ইন্দ্ৰৰ দৰে চক্ৰৱৰ্তী ৰজাৰো অলপ সুখ নাই।
বলক পিতা আমি ইয়াৰ পৰা আঁতৰি যাওঁ বলক পিতা আমি ইয়াৰ পৰা আঁতৰি যাওঁ চক্রান্ত করে মোর খুনৰ সংসার ব্যাঘাত জন্মাব খুঁজছ কুলাঙ্গার পুত্র তোক বহু কষ্টৰ বলত লাভ কৰিছে পিতা তহঁতৰ স্নেহৰ পাকত পৰি পিতা পংগু আৰু মূৰ্খ হৈ ব্ৰাহ্মণত্ব হেৰুৱালো তই কৰ্ম কৰি এদিন নৰক যন্ত্ৰণাতে পতিত হবি পিতা তোৰ তেনে মুখত মই হতবাই কৰো পিতা তুমি খন্তেক ধৈৰ্য ধৰা আমি ইয়াৰ পৰা গুচি যাওঁ ব'লা আমি ইয়াৰ পৰা গুচি যাওঁ ব'লা কিয় যাম পিতা এইখন মোৰ আশ্ৰম প্ৰয়োজন হ'লে তহঁতক আঁতৰাই পঠাম এই আশ্ৰমৰ পৰা মূৰ্খ পুত্ৰ পুত্ৰলৈ অসীমিত চাওঁ বাৰু তোক পুত্ৰই কেনেকৈ ৰক্ষা কৰে মই তোমাৰ চৰণত ধৰিছো দাদা পিতা কিমান অত্যাচাৰ নকৰিবা তুমি নৰক ভোগৰ যন্ত্ৰণাত পৰিবা দিব মোক আৰু ধৰ্মৰ জ্ঞান ত্যাগ কৰি আশ্ৰম বাহিৰ হৈ যা বাচ্চা কুকৰ্ণ তই মোক ইয়াৰ মতিভ্ৰষ্ট হৈছে আমি ইয়াত আৰু এখন্তেক নাথাকো মূৰ্খ পিতা আৰু কুকৰ্ণ তহঁতৰ স্থান অতি ওচৰত হও যমৰ নগৰে মান চিঞৰ বাখৰ কাৰ চিঞৰ কৰ্ণগোচৰ হ'ল মোৰ কাষৰ হো আশ্ৰমবাসীগণে চাই আমাক জমা জমি কৰি সৰু কুটিৰ সকলোৰে বাবে নাই বেলেগ কক্ষ মোৰ হ'লে ইয়াত থাকি অলপো ভাল লগা নাই এনেদৰে হ'লে কিন্তু আমি অন্য স্থানেহে কৰিম গমন চিন্তা নকৰিবা নিশ্চিন্ত থাকা খন্তেকতে তোমালোকৰ সকলো আশা মই কৰিম পূৰণ স্বামী তোমাৰ ভাতৃ কুকৰ্ণক যেনে তেনে কিবা এটা কৰিব নোৱাৰিনে সি মোক চাই কটাক্ষ ধৰ্মশীল ব্ৰহ্মচাৰী তাপস ভাল নালাগে তেনে কৰ্ম পিছা তাৰ নিশ্চিন্ত থাকা মায়া তোমালোক যাৰ স্নেহত প্ৰাৰ্থী তেনেজন থাকোঁতে কাষত কিহৰ ইমান চিন্তা যিকোনো প্ৰকাৰে আশ্ৰম কৰিম হস্তগত অতি সোনকালে ব'লা প্ৰিয়ে মদিৰা পানে শীতল কৰোঁ উত্তপ্ত দেখা তুমি সকলোবোৰ পাহৰি গলা হ'ব নাই পাহৰা সখা
তোমাৰ কথা কি কৰিছিলোঁ আলোচনা প্ৰত্যেকনৰ সময় মই জানো ইমান সৌভাগ্যৱান হ'ব পাৰিছো সখা নিশ্চয় নিশ্চয় পাৰিছা সখা নিশ্চয় পাৰিছা প্ৰত্যেকনে বিচাৰিছে ৰাজপথ নাথাকে বোলে এই আশ্ৰমৰ মাজে পূৰ্ণ হ'ব তোমাৰ অদীপ্ত বাসনা প্ৰথমতে বন্দী কৰি বৃদ্ধ পিতৃক কাঢ়ি লৈ ৰাজ্যৰ ৰাজ বাকচৰি তাৰ পাছত অৰ্ধ ৰাজ্যৰ গৰাকী হবা তুমি আৰু তোমাৰ পত্নীগণ হ'ব ৰাজপতেশ্বৰী আমাৰ বাবে পৰম সত্যৰ কথা কুটিলৰ কুটিলতাই মন প্ৰাণ শীতল নকৰে আমাক আমি বিচাৰো জীৱনৰ পূৰ্ণমাদকতা কালিলৈ পুৱাই চল কৰি প্ৰৱেশে কাৰে হলে প্ৰয়োজন বিৰাশী আমাৰ পথৰ কন্তক ৰাজপাত সপি দিম সখা তোমাৰ হাতত নিশ্চয় সখা কালিলৈ পুৱাই আক্ৰমণ কৰিম ৰাজ কাৰেংঘৰ বলা সখা বলা মহামন্ত্ৰীদেৱ হৌৱা সিফালে খুন্দুকাৰী ৰাস্তাৰ বন্ধ কৰিবলৈ আদেশ দিয়ক কোনখন দুৱাৰ বন্ধ কৰাৰ আদেশ দিছ অন্ধেৰ পলৰীয়াৰ দল অতি শীঘ্ৰে আহি মোৰ বশ্যতা স্বীকাৰ কৰ চাই আছা আক্ৰমণ কৰ
মোক আৰু শাস্তি নিদিবি মোক আৰু শাস্তি নিদিবি অন্যথা মই তহঁতক অভিশাপ দি ভস্ম কৰিম মোক বন্ধ কৰ অহংকাৰী ব্ৰাহ্মণী তোৰ পৰা জিৰণি ল'বলৈও শান্তি নাই অহৰ্নিশে অশান্তি কৰিছ সূচনা অভিশাপ দিয়ে অভিশাপ দে আৰু শুন মোৰ এই ভৰি দুখন বৰ বিষাইছে অলপ সুন্দৰভাৱে পৰিচৰ্যা কৰি দে নকৰ শাস্তি হ'ব ইয়াত কৰো দুগুণ কিমান সহ্য কৰিম আৰু যন্ত্ৰণা কিমান মিননিটো তোৰ কোনোজন নাহিল কিয় উদ্ধাৰৰ বাবে আৰু কত পিনাব লাগিব তাৰ কি সীমা সংখ্যা আছে এই দেখিছো অহংকাৰ মোক নামাৰিবা কোন আছা মোকে অসতী নাৰীগণৰ পৰা উদ্ধাৰ কৰা এইবোৰ তোৰ সকলো চলাশী বচন চল চাই চাপৰি নবজাবি জানো মই ভালদৰে তোৰ মনৰ অভিপ্ৰায় জানা সখীগণ পূৰ্বতে দুৰ্জনীয়ে নিজৰ ৰূপ লাৱণ্যক লৈ অহংকাৰত মত্ত হৈ পাখানিৰ দৰে অত্যাচাৰ কৰি পৰিত্যাগ কৰিছিল নিজৰ পৰিখাদ্য ৰাখি এই গৰ্বিনী গৰ্ব মুহূৰ্ততে চূৰ্ণ কৰা সকলোৱে বলপূৰ্বকভাৱে বেৰি ধৰা এই দুৰ্জনী অন্তিকতে অমাৱস্যাত পৰিণত কৰি মুহূৰ্ততে সজামটো খানৰ দুখিনি অলংকাৰ দে আৰু তই এতিয়াই এই আশ্ৰমৰ পৰা বাহিৰ হৈ যা তই এতিয়াই আশ্ৰমৰ পৰা বাহিৰ হৈ যা দুৰ্জনী ব্ৰাহ্মণী সখীগণ তুমি কিয় ইয়াত এনেদৰে পৰি আছা পিতা
বাচ্চা কুকুর পিতা কি ধুলধুলি কি হয়েছে তোমার বাচ্চা পিতা মারার পূজা এখন বোধ পিতা ভালে হয়েছে পিতা তোমার তোমার পাপর ফলত আছে তোমার দেখা পিতা এনে খবৰত তেনেদৰে নকবা কব নাপায় ইও আমাৰ ভাগ্যৰ বিড়ম্বনা কোনে তাক কৰিব খণ্ডন চোৱা পিতা মাতৃৰে চক্ষু মেলিছে চোৱা স্বামী 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 উঠা সন্তান উঠা স্বামী সিহঁত কলৈ গ'ল সিহঁতে মোক বৰ প্ৰহাৰ কৰিলে বৰ প্ৰহাৰ কৰিলে চাবা সিহঁতেও এদিন নৰক যন্ত্ৰণা ভোগ কৰিব লাগিব এয়া বেইছাৰ স্থান আমি আৰু ইয়াত অলপো নাথাকো মোৰ শৰীৰ মোক অলপ ধৰি লৈ গ'ল বাচ্চা ময়ো যাব নোৱাৰো মোকো ধৰিলা পিতা মাতা অলপ ধৈৰ্য ধৰা আমি আজি এই স্থান পৰিত্যাগ কৰি অনতি পলমে অন্য স্থানলৈ কৰো গমন বহুত কষ্ট বিনা মোক ক্ষমা কৰি দিয়া
আই পুত্র আই তোমার দিনতে পুত্র মোর কৰিছো কাতৰ আৰে তোমাৰ বিহৰে বাসা দিনতে আন্ধাৰ পিতা মাতা বাসা নকৰিবা ক্ৰন্দন বিনা কাৰণত আমি আজি এই আশ্ৰম ত্যাগ কৰি অন্য দিশে কৰো গমন হে প্ৰভু দয়াময় তুমি এই মাথোন একমাত্ৰ হয় আমাৰ চলি যাই বনত মাজে জ্ঞানী আত্মদেৱ আৰে পুত্ৰৰ কান্ধে ধৰি মাতৃ পিতৃ দেৱ আৰে পুত্ৰৰ কান্ধে ধৰি মাতৃ পিতৃ দেৱ আৰে বিষাদিত মৰে চৰে ধীৰ স্থিৰ গতি আৰে হৰিৰ প্ৰসাদে ভকতি মুকুল